নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। আপত্তি মানে এইটোৱে, আমি যে অসমত 81 চনতে 1981 চন মানতে ICDS আহিছিল। তেতিয়া এগৰাকী সহায়িকাৰ মাননি আছিল 175 টকা, কৰ্মীৰ মাননি আছিল 175 টকা আৰু সহায়িকাৰ মাননি আছিল 50 টকা। এই টকাখিনিলৈ হাবু ডাবু খাই পৰিছিল অসমৰ অংগনবাদীয়ে। কালক্ৰমত তেওঁ কংগ্ৰেছৰো বিত্তমন্ত্ৰী হ'ল। আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ দিনতো বিত্তমন্ত্ৰী হ'ল। তেতিয়া তেওঁৰ চকুত নপৰিল নে যে এইসকল অংগনবাদীয়ে মাত্ৰ 175 টকাত আৰু 50 টকাত ঘৰ সংসাৰ চলাব লগা হৈছে। কামটো কৰাই আছোঁ আমি চৰকাৰে তেওঁলোকৰ হাতে। তেওঁৰ চকুত নপৰিল। আমি অথাই সাগৰত ডুবি যোৱাৰ নিচিনা হৈছিলোঁ। সেই সময়তে 1999 চনত CITU নামৰ মহাসংগঠনটোৱে আমাক লগ পাই কিনে আমাক নীতি দিহা পৰামৰ্শ দিয়ে আমাক অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাক জন্ম দিলে।